নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল দীপ আয়ন্স ব্লগলৈ। আজি বহু দিনৰ মূৰত এটা ভিডিঅ' বনাবলৈ লৈছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে আগন্তুক কেইদিনমানৰ ভিতৰতে আমাৰ যোৱা ADRE 2.0 ৰিজাল্ট আহি আছে আৰু এইকেইদিনৰ ভিতৰত যিহেতু ৰিজাল্ট দিব, আপোনালোকে কেনেদৰে আগন্তুক স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে এবাৰ জনাব। আৰু এই ADRE 2.0 স্কিল টেষ্টৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰিছে হয়, আপোনালোকে যদি যোনটো চেণ্টাৰত পৰে সেই চেণ্টাৰৰ কম্পিউটাৰ কেইটা ভালদৰে যদি থাকে তেতিয়াহ'লে আপোনালোকৰ ভাল হ'ব। আৰু যদি আপোনালোকৰ ভাগ্যৰ কাৰণে কোনোবা এটা যদি ভালদৰে কাম নকৰা কম্পিউটাৰত পৰে তেতিয়াহ'লে কম্পিউটাৰৰ স্কিল টেষ্টত আপোনাৰ বেয়া হৈ যোৱাৰ চান্স আছে। গতিকে ইয়াৰ দ্বাৰা মই এইটো এটা আপোনালোকৰ মাজত মেছেজ পঠাব বিচাৰিছোঁ যে যদি আপুনি সিলেকশ্যন পাই গৈছে প্ৰথম ষ্টেপত, তেতিয়াহ'লে ADRE স্কিল টেষ্টৰ কাৰণে যোনটো প্ৰিপেৰেশ্যন কৰিব সেই প্ৰিপেৰেশ্যন কৰোঁতে বেলেগ বেলেগ কীবৰ্ডত এবাৰ প্ৰিপেৰেশ্যন কৰিব, বেলেগ বেলেগ কীবৰ্ড লৈ কৰি চাব। কিছুমান একে কীবৰ্ডত কৰি থাকিলে বেলেগ এখন কীবৰ্ডত কৰিলে অসুবিধাৰ সন্মুখীন হ'ব। আৰু আপোনালোকে এটা আমাৰ CM মামালৈ অনুৰোধ কৰিব পাৰে যে যিবোৰ কম্পিউটাৰ চেণ্টাৰত বা যিবোৰ কলেজত আপোনাৰ স্কিল টেষ্ট আয়োজন কৰা হ'ব সেই কম্পিউটাৰসমূহ যাতে কোনো টেকনিকেল ডিফেক্ট নথকাকৈ আপোনালোকে স্কিল টেষ্টত এটেণ্ড কৰিব পাৰে, সেই কথা যাতে আপোনালোকে মামাক জনায় যে কম্পিউটাৰসমূহ ভালদৰে ইনষ্টল কৰা থাকে, কম্পিউটাৰ ছফ্টৱেৰসমূহ ভালকৈ ইনষ্টল কৰা থাকে, লগতে কম্পিউটাৰৰ কীবৰ্ড, মাউচ আৰু যোনবোৰ ছিষ্টেম আছে সেইবোৰ ভালদৰে ইনষ্টল কৰা থাকে। আৰু আপোনালোকৰ এটা জনাওঁ যে মোৰ ভিডিঅ'ৰ কমেণ্টত বহুতে বিভিন্ন অভিযোগ দিছিলে আৰু সেই অভিযোগবোৰ মিছা নহয়। বহুতে তাৰ সাক্ষী আছে, তেওঁলোকে যিহেতু স্কিল টেষ্টত এটেণ্ড হৈছিল, তেনেকুৱা স্কিল টেষ্টত এটেণ্ড হোৱাৰ কাৰণেহে তেওঁলোকে সেইবোৰ প্ৰব্লেম ক'বলৈ পাৰিছে। গতিকে আপোনালোকে তেনেকুৱা প্ৰব্লেম নহ'বৰ কাৰণে CM মামাক এবাৰ টুইট কৰিব পাৰে। সকলোৱে টুইট কৰিলে হয়তো আমাৰ স্কিল টেষ্ট হোৱাৰ আগতেই নিৰ্দিষ্ট কম্পিউটাৰ চেণ্টাৰবোৰৰ বা নিৰ্দিষ্ট স্কিল টেষ্ট চেণ্টাৰবোৰৰ আপোনাৰ যোনবোৰ কম্পিউটাৰ কীবৰ্ড, মাউচ আৰু ছিষ্টেম ছফ্টৱেৰ আছে সেইবোৰ ভালদৰে ইনষ্টল কৰা থাকিব। তেতিয়াহে এজন এছপিৰিয়েণ্টে স্কিল টেষ্টত তেওঁ 100% দিবলৈ ভালদৰে পাৰিব। অন্যথা তেওঁ পৰীক্ষাত যদিও ভাল কৰে, স্কিল টেষ্টত বেয়া হৈ গ'লে ফাইনেল ৰিজাল্টত তেওঁৰ নাম নাহিব পাৰে। যেনেদৰে মোৰ যোৱাবাৰ ADRE স্কিল টেষ্টৰ কম্পিউটাৰত মোৰ বেয়া হৈ গ'ল, কাৰণ মোৰ এক্সেল যোনটো আছিলে, এক্সেল এপ্লিকেশ্যন ছফ্টৱেৰটো ভালদৰে ইনষ্টল কৰা নাছিলে। গতিকে মোৰ ফাইনেল ৰিজাল্টত মোৰ নাম নাহিল আৰু মই ADRE প্ৰথম পৰ্যায়ৰ ADRE যোনটো প্ৰথম আছিলে সেই তাত মই বাছনি নহ'লোঁ। গতিকে নেক্সট ADRE স্কিল টেষ্টত ভালদৰে হ'বৰ কাৰণে আপোনালোকে আমাক এটা টুইট কৰিব বুলি মোৰ ফালৰ পৰা অনুৰোধ থাকিল। ধন্যবাদ।